নমস্কাৰ। আমাৰ সাধুগাঁৱৰ বৰনামঘৰৰ উদ্যোগত 10 চতৰ পৰা 17 চনলৈ অবিৰত ভাগৱত পাঠৰ অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানভাগিক এই অঞ্চলৰ আমাৰ নামচুঙি অঞ্চলৰ সমূহ ৰাইজৰ সহায় সহযোগিতাত আমি যথেষ্ট এটা ধৰ্মীয় পৰিৱেশ সৃষ্টি কৰিছে আৰু এই পৰিৱেশৰ মাজতে আমি আমাৰ নতুন প্ৰজন্মক আধ্যাত্মিক দিশত আগবঢ়াই নিয়াত কিছু অৰিহণা যোগাব বুলি আমি মনতে ভবা হৈছে। আমাৰ এই অনুষ্ঠানভাগিত বহুত সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ সমাবেত হৈছে। ৰাইজসকলৰ সহায় সহযোগিতাত আমি যথেষ্ট উদ্যোক্তাসকল উৎফুল্লিত হৈছোঁ আৰু এই অনুষ্ঠানভাগি শেষত অহা 17 চতত এভাগি ভাওনাৰ আয়োজন কৰা হৈছে আৰু ভাওনাভাগিৰ নাম হৈছে দক্ষ যজ্ঞ। উক্ত ভাওনাভাগি আমাৰ এই অঞ্চলৰ এজন মহান দাতাই আগবঢ়াইছে। এই অনুষ্ঠান আমাৰ যথেষ্টখিনি ৰাইজৰ সহায় সহযোগিতা পাই আমি উদ্যোক্তাসকল যথেষ্ট আনন্দিত আৰু আমাৰ অঞ্চলটি ধৰ্মীয় এটা পৰিৱেশত বিলীন হৈ পৰিছে। নামচুঙি সাধুগাঁৱৰ বৰনামঘৰত আজি যোৱা 24 তাৰিখৰ পৰা যিটো অবিৰত ভাগৱতৰ পাঠৰ আয়োজন চলি আছে, ইয়াত যথেষ্ট সংখ্যক ভক্তপ্ৰাণ বৈষ্ণৱে অংশগ্ৰহণ কৰিছে আৰু ইয়াত এখন বৈকুণ্ঠপুৰীলৈ এই অঞ্চলটো পৰিণত হৈ পৰিছে। ইয়াৰ গোটেই পৰিৱেশটো এটা আধ্যাত্মিকতা দিশত ধাৱমান হৈছে। আমাৰ উদ্যোক্তাসকলে গোটেই যুৱ প্ৰজন্মকে ধৰি শিশুসকললৈকে মানে তেওঁলোকক আধ্যাত্মিক দিশেৰে শিক্ষা প্ৰদানেৰে তেওঁলোকক আগবঢ়াই নিয়া যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ প্ৰতি আমি শলাগ জ্ঞাপন কৰিছোঁ আৰু অহা 31 তাৰিখত ইয়াৰ সামৰণি পৰিব আৰু সেইদিনাখন আমাৰ ইয়াত এখন ভাওনাও অনুষ্ঠিত হ'ব। গতিকে ইয়াত সকলো এই থকা দিনকেইটাত সকলোখিনি কাৰ্যসূচীটো যাতে সকলো ৰাইজে অংশগ্ৰহণ কৰে, আমি তাৰ বাবে সকলো ভকত বৈষ্ণৱক ইয়াত আমন্ত্ৰণ জনাইছোঁ আৰু এই অনুষ্ঠানটো সফলতাৰ দিশত আমি আগবাঢ়ক তাকে আমি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ।